নমস্কাৰ সকলোকে। আজি মই ব্লাউজৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। আমি এইখন পাটৰ দীঘলটো লৈ ল'ম। এইখনৰ দীঘলটো চাব লাগিলে কমৰটো চাই ল'ব লাগিব। মানে কমৰৰ জোখটো যিমান হয় 4 ভাগৰ 1 ভাগ কৰি 2 ইঞ্চি বেছি ল'ম। এয়া আমি 4.9 লৈছোঁ। মানে কমৰৰ 4 ভাগৰ 1 ভাগ 7.5 হয়, তাৰ লগত 2 ইঞ্চি যোগ কৰি আমি 4.9 পালোঁ। আৰু বহলটো আমি 4 লৈ ল'ম। 4টো আমি বেক পাটাৰ দীঘলটোৰ পৰা এচ পাটাৰ দীঘলটো বাদ কৰি যিখিনি থাকি যায় তাৰ লগত 1 ইঞ্চি যোগ দি আমি বহলটো পাই যাম। এতিয়া আমি দীঘলৰ আঁচটো টানি দিছোঁ আৰু ইয়াৰ পৰা তললৈ আঁচ টানি দিম। এই বক্সৰ নিচিনা আঁচ এডাল মাৰি ল'ব আৰু এটা চাইডৰ পৰা ওপৰৰ ফালে 1/2 ইঞ্চি লৈ ল'ব। ইয়াত দেখুৱাৰ নিচিনাকৈ 1/2 ইঞ্চি জাগি এটা দি তললৈ এইখিনি মানলৈ স্কেলেৰে অলপ কাটিয়াকৈ আঁচটো টানি দিব। দি এতিয়া আছে কাটি দিব। এয়া মই জোখটো লিখি দিছোঁ। দীঘলটো 4.9 ল'লোঁ, বহলটো 4 লৈছোঁ আৰু বঢ়াই দিয়াখিনি 1/2 ইঞ্চি লৈছোঁ। এতিয়া কাটি ল'ম। কিবা যদি বুজি নোপোৱা থাকি যায় কমেণ্ট কৰি জনাব মোক, মই আকৌ এবাৰ বুজাই দি দিম। আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আজি ভিডিঅ'টো বহুত বেছি ছুটি হ'ল, মানে এইখন বহুত সহজ কাৰণে পটককৈ হৈ গ'ল। চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত ধন্যবাদ।